হেল্ল' ফ্ৰেণ্ডছ, আজি এই বিশেষ দিনটোত আজি ৰিজুৱে বহুত ধুনীয়াকৈ মেকআপ কৰি দিছে। আপোনালোকে চাই থাকক। ক'লৈ যাবলৈ ওলাইছোঁ। ফ্ৰেণ্ডছ, আজি মই গৈ আছোঁ ডিমুলৈ। ডিমু লাইব্ৰেৰীত এখন কেঁচা সোণৰ মিটিং দিছে, তাতে গৈ আছোঁ। আপোনালোকক আজি মিটিংখনত কি কি হৈছে মই দেখাম। আপোনালোকে কোনো স্কিপ নোহোৱাকৈ আপোনালোকে এই ভিডিঅ'টো চাই থাকিব। আৰু লগতে ডিব্ৰুগড় মণ্ডলৰ শ্ৰী কইনাকুটি তেখেত ডিব্ৰুগড় মণ্ডলৰ আৰু লগতে মোৰ কাষত থকা গম পাইছে চাগে, তথাপিও মই চিনাকি কৰিছোঁ মোৰ মিছেছ দিয়ে ক'ব লাগিব তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মণ্ডলৰ। প্ৰথমতে আমি এখনি গোলাম গামোচা আৰু এখন শৰাই সফুৰে ছাৰক সম্বৰ্ধনা জনোৱা কৰিছিল। আমাৰ মেনেজাৰ মবি চেতিয়া বাইদেউ। আপোনালোকৰ বিশেষ কাম একোৱে নাই। আপোনালোকে মাত্ৰ 6,000 ব্যৱসায় কৰি আপোনালোকে আগবাঢ়ি যাওক। তেনেকুৱা 10 গৰাকী আপোনালোকে লওকচোন, নালাগে 20 গৰাকী লওক। আপোনালোকে 20 গৰাকী ভিতৰত আপোনালোকৰ 10 গৰাকী হ'লেও আপোনাৰ টিমত মানে ধুনীয়াকৈ থাকিব। আৰু যদি 6,000 কয় তেনেহ'লে 60,000 এটা আপোনালোকৰ ব্যৱসায় লাগিব। কিন্তু 60,000টো তাতকৈ কিন্তু বেছি আহে, তাতকৈ কম নাহে। মই যিখিনি অভিজ্ঞতা মই পাইছোঁ কণ্ট্ৰলাৰ হিচাপত, যেতিয়া 10 গৰাকী দিয়ে তেওঁ 1 লাখ টকা ব্যৱসায় হয়, সেই ডাইৰেক্টৰগৰাকী 1 লাখ টকা ব্যৱসায় হয়। সেইটো কাৰণে আপোনালোকে যিমান পাৰে আপোনালোকে কিন্তু অফিচাৰ দিবলৈ চাওক। অফিচাৰ দিলেহে কিন্তু আপোনাৰ ফিল্ডখন ৰখিব। আগবাঢ়ি যাওক, নিজৰ ওপৰত নিজে ভৰি দিয়ক। সেইটো কৈ মই আজি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। এটা কথা কৰি দিওঁ, যিটো বস্তু আপোনালোকৰ অধীনত নাই সেইটো লৈ পেলাই কেতিয়াও অশান্তি নকৰিব আৰু সেইটো লৈ পেলাই কেতিয়াও দুখী নহ'ব। এইটো আপোনালোকৰ পাৰ্চনেল লাইফতো ইউজ কৰিব। মানে এনেকুৱা কিছুমান মানুহ এনেকুৱা আছে, ৰ'দটো কিয় দিলে বুলিয়ে তেওঁ মানে টিংকে মাৰিছে, হয়নে বাৰু? যিটো তেখেতৰ ছুইচত তেখেতৰ হাতত নায়েই। তেওঁ খং উঠিলেও ৰ'দ দিব, তেওঁ ফূৰ্তি থাকিলেও ৰ'দ দিবই আজি। তাৰমানে আপোনাৰ অধীনত নথকা যিটো ছিটুৱেশ্যন, সেইটো ছিটুৱেশ্যনলৈ আপোনালোকে কেতিয়াও দুখী হ'ব নালাগে লাইফত। আগবাঢ়িছোঁ, সেই লক্ষ্যবোধটো আমাৰ নিখুঁত হ'ব লাগে। আৰু তেনেকুৱা উদাহৰণ আজি আপোনালোকৰ মাজত আমি দেখা পাম। আজি আমি হয়তো সেই 3গৰাকী বাইদেউক মই চিনি নাপাওঁ, কিন্তু মই এই মঞ্চৰ পৰাই সন্মান সহকাৰে 3গৰাকী বাইদেউক মই আদৰণি জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এয়া জোনালী বাইদেউ স্কুটি হয়, জোনালী গগৈ। আৰু এয়া হৈছে মনালিছা নাথৰ স্কুটি হয়। আজি কেনেকুৱা লাগিছে আপোনাৰ স্কুটি পাই? ভাল লাগিছে বাইদেউ, বহুত দিনৰ মানে চেষ্টা আজি দিনটোত পাইছোঁহি আৰু সফল হৈছোঁ বুলি ভাবিছোঁ। হয় হয়। আপুনি এতিয়া কিমান দিন হ'ল ইয়াত কৰি থকা ডাইৰেক্টৰ হিচাপে? মোৰ এবছৰ পাৰ হ'ল। হয়। বাইদেউ কেনেকুৱা লাগিছে আজি অনুভৱ? অনুভৱ বহুতেই ভাল লাগিছে। ভাল লাগিছে ন? আপুনি এতিয়া জানেনে চলাবলৈ? চলাবলৈ শিকিব লাগিব। হ'ব দিয়ক, শিকিব দেই। আৰু কেনেকুৱা লাগিছে তোমাৰ অনুভৱ? মোৰ ভাল লাগিছে ন? ধুনীয়া লাগিছে।